Hello everyone, welcome back to Equipat. So আজি আন এটা ভিডিঅ লৈ আহিছো আৰু এই ভিডিঅটো হৈছে particularly on that argument যেটো argument আমি কেইদিনমান আগতে দেখা পাইছিলো which happened between Trump, Zelensky আৰু US ৰ যোনজন ভাইচ প্ৰেসিডেন্ট আছে JD Vance তেখেতৰ ওপৰত তেখেতৰ মাজত যেটো argument হৈছিলে সেই argumentটো লৈ পেলাই গোটেই আমাৰ দুনিয়া ভৰ চাই পেলাই এটা চৰ্চা একদম চলি আছে সো সেই argumentটো হয় কি সেই বস্তুটো আমাৰ কাৰণে বিৰাটে বেছি ইম্পৰ্টেন্ট হয় এটা আপোনালোকে বহুতে ভাবিব পাৰে যে এইটো বেলেগ কান্ট্ৰিজ বিলাকৰ মাজত হৈ আছে আমাৰটো লুক আউট নহয় আমি চাব লগা এইটো বস্তু নহয় বাট চাওক ইয়াতে আমাৰ ভাৰতত যদি আমি কিবা এটা কাম কৰি আছো আৰু সেই বস্তুটো যদি বাহিৰৰ দেশত যদি গম পায় তেতিয়া আমি কি বুলি ভাবো দেখ ইয়েস আমি অলপমান বেলেগ কান্ট্ৰিজ বিলাকৰ মাজতো আমাৰ কথা চৰ্চা চলে ৰাইট সেই হিচাপে যদি আমি চাওঁ তেতিয়াহ'লে বেলেগ কান্ট্ৰিজ বিলাকৰ বস্তু আমি জানি থাকিব লাগে এণ্ড পাৰ্টিকুলাৰলি আমাৰ যিসকল এক্সপিৰিয়েঞ্চ আছে যিবিলাকে প্ৰস্তুতি চলাই আছে সিহঁতৰ কাৰণে দুনিয়াৰ গোটেই দেশ বিদেশৰ যিবিলাক কাৰেণ্ট এফেয়াৰ্স আছে গোটেইখিনি বস্তু জানি থকাটো বিৰাটে বেছি ইম্পৰ্টেন্ট হয় ৰাইট সো সেই হিচাপে চাওঁ আহক ডেট কি হৈছিলে এক্স্যাক্টলি ওকে মই যিমানখিনি পাৰো ভিডিঅ'টো মই শৰ্ট ৰাখিবলৈ চেষ্টা কৰিম টেনচন নলব আপোনালোকে বিৰাট সোনকালে কম সময়ৰ ভিতৰতে আপুনি যথেষ্টখিনি ইনফৰমেশ্যন পাই যাব ওকে চলো সো আমি ইয়াতে কথা পাতিম about আমাৰ ৰাছিয়া তাৰপিছত অলপমান ইউক্ৰেইনৰ মাজত যেটো কনফ্লিক্ট হৈছে সেইটো কথা অলপমান পাতিব লাগিব দেন ইউএছ আৰু ইউক্ৰেইনৰ মাজত কেনে ধৰণৰ ৰিলেচন আছে সেইখিনি কথা আজি আমি পাতিম এণ্ড লাষ্ট বাট নট দ্য লিষ্ট আমাৰ মোদী ডাঙৰীয়া বা আমাৰ ভাৰতৰ লগত কেনে ধৰণে এইখিনি ৰিলেটেড হৈ আছে সেইখিনি কথা আজি আমি চাম ওকে সো এই গোটেইখিনি ঘটনা ঘটিল কেতিয়া অন ফেব্ৰুৱাৰী 28 তাৰিখে সো ফেব্ৰুৱাৰী 28 তাৰিখ 2025 ত হোৱাইট হাউচত আমাৰ ইউক্ৰেইনিয়ান প্ৰেসিডেন্ট মিস্টাৰ জেলেনস্কি তেখেতে গ'ল দেন ইউএছৰ প্ৰেসিডেন্ট ট্ৰাম্প তাতে আছিলে দেন এগেইন সিহঁতৰ যোনজন ভাইচ প্ৰেসিডেন্ট হয় ইউএছৰ জেডি ভান্স তেখেতো তাতে আছিলে সো সিহঁতে পাৰ্টিকুলাৰলি এটা ডিল এটা কৰি আছিলে আৰু ডিলটো হৈছিলে ৰিগাৰ্ডিং মিনাৰেলছ ওকে সো মিনাৰেলছ বিলাকক লৈ পেলাই এটা ডিল বা এটা এগ্ৰিমেন্ট এটা হবৰ কাৰণে সিহঁতে তাতে আমাৰ গোট খাইছিলে ওকে সো তাতে এটা মিনাৰেলছ এগ্ৰিমেন্ট এটা কাৰণে সিহঁতে গৈছিলে গ্ৰান্টিং US access to Ukraine's rare earth minerals. So আমি সকলোৱে জানো বাট সকলোৱে নাজানিব পাৰে বাট ইউক্ৰেইন যেটো জাগা হৈছে ইউক্ৰেইন জাগাটো যথেষ্টখিনি ইম্পৰ্টেন্ট মিনাৰেলছ বিলাক আছে আৰু সেইবিলাক মিনাৰেলছ বিলাক ওয়েপনছ ৰিলেটেড বা আমি যদি চাওঁ নিউক্লিয়াৰ সায়েন্স হওক ওকে সো বা আমাৰ মিলিটাৰী আপগ্ৰেড কৰিবৰ কাৰণে যিবিলাক টেকনলজিজ বিলাক আছে নতুন নতুন সেইবিলাকত ৰেয়াৰ আৰ্থ মিনাৰেলছ বিলাক ইউজ কৰা হয় বিৰাট আৰু সেইবিলাক মিনাৰেলছ যদি আমি চাওঁ ইউক্ৰেইনত যথেষ্টখিনি আছে ওকে বেলেগ কান্ট্ৰিজ বিলাকতো আছে নিশ্চয় আছে যদি আমি চাইনাৰ কথা চাওঁ তেতিয়াহ'লে চাইনাততো নথকা বস্তুৱে নাই বুলি আমি ক'বলৈ পাৰো ওকে কিন্তু ইউক্ৰেইনতো বহুত আছে সো এনেকুৱা এটা ডিল এটা হোৱাৰ কথা আছিলে য'ত নেকি ইউকে সৰি ইউএছএ আৰু ইউক্ৰেইন সিহঁত দুটাই যাতে নেকি মিলি পেলাই সেই যিখিনি মিনাৰেলছ আছে সেই মিনাৰেলছ খিনি ইউটিলাইজ কৰে আৰু ইউটিলাইজ কৰি পেলাই ইউজ কৰি পেলাই ওকে তাৰ পৰা প্ৰফিট যিখিনি পাব সেই প্ৰফিট খিনি সিহঁতে ইউজ কৰিব ওকে সিহঁতৰ নিজৰ নিজৰ পাৰপাছৰ কাৰণে সেই হিচাপে সিহঁতে তাতে ডিলটো কৰিবলৈ কৈছিলে ওকে সো এটা ৰেয়াৰ আৰ্থ এলিমেন্টছ বিলাক যিখিনি আছে লাইক লিথিয়াম হৈ গ'ল নিকেল হৈ গ'ল ওকে বা গ্ৰেফাইটো হৈ গ'ল ওকে তেনেকুৱা যথেষ্টখিনি বস্তুবিলাক পাওঁ আমি যদি চাওঁ তেতিয়াহ'লে ইউক্ৰেইনত যথেষ্টখিনি বস্তুবিলাক পায় লাইক ফৰ এক্সাম্পল লিথিয়াম যথেষ্ট পায় আৰু লিথিয়াম ক'ত ক'ত ইউজ হয় এইটো যদি আমি চাওঁ আমি সকলোৱে জানো যে বেটাৰিজ বিলাকত ইউজ হয় ওকে ৰিনিউৱেবল এনাৰ্জিৰ কাৰণে এটা ষ্ট'ৰেজ ডিভাইচ হিচাপে সেইবিলাকতো ইউজ হয় ইলেক্ট্ৰনিক্স বিলাকত আমাৰ ইউজ হয় টাইটেনিয়াম যদি আমি চাওঁ টাইটেনিয়াম ইজ অলসো ভেৰি ভেৰি ইম্পৰ্টেন্ট আৰু টাইটেনিয়াম ক'ত ক'ত ইউজ হয় যদি আমি চাওঁ এৰোস্পেচ ডিফেন্স মেডিকেল ইমপ্লেন্টছ ইত্যাদি সেইবিলাকত ইউজ হয় গ্ৰেফাইট যদি আমি চাওঁ গ্ৰেফাইট এগেইন বেটাৰী বা এনডছ বিলাকত আমাৰ ইউজ হয় লুব্ৰিকেন্টছ বিলাকত ইউজ হয় ইলেক্ট্ৰনিক্সত ডেফিনেটলি এণ্ড ষ্টিল মেকিং ইণ্ডাষ্ট্ৰিজ বিলাকতো ইউজ হয় দেন এগেইন নিকেল কবাল্ট সেইকেইটা যদি আমি চাওঁ ইউজ হয় আৰু সেইবিলাক চব পোৱা যায় ক'ত গাইজ আমাৰ ইউক্ৰেইনত পোৱা যায় দেন এগেইন ৰেয়াৰ আৰ্থ এলিমেন্টছ বিলাক আছে যিবিলাক নেকি ইউজ হয় ইন মেগনেটছ ওকে হেভি মেগনেটছ বিলাকত ইউজ হয় উইণ্ড টাৰ্বাইনছ বিলাকত ইউজ হয় ইলেক্ট্ৰনিক্স ডেফিনেটলি এণ্ড মিলিটাৰী টেকনলজি এইবিলাক বস্তুত আমাৰ কি হয় ইউজ হয় সো এইবিলাক যিখিনি মিনাৰেলছ আছে মিনাৰেলছ খিনি আমাৰ ইউক্ৰেইনত যথেষ্টখিনি পোৱা যায় ওকে এই পিডিএফটো আপোনালোকে যদি ডাউনলোড কৰিলে বা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে ওকে সো ইয়াতে চাওক লিখা আছে লাইক টাইটেনিয়াম হওক জাৰ্কনিয়াম হওক গ্ৰাফাইট হওক ৰেয়াৰ আৰ্থ হওক লিথিয়াম হওক সেইখিনি বস্তু যথেষ্টখিনি আমাৰ ইউক্ৰেইনত আছে ওকে সো ইউএছএ কি কৰি আছে আৰু ইউএছএ চেষ্টা এটা কৰে ইউএছএ সদায় এটা চেষ্টা কৰি থাকে ডেট মাৰ্কেটটো ধুনীয়াকে থাকক বা মাৰ্কেটত সিহঁতে সুপ্ৰিম হৈ থাকক ওকে আৰু আজিৰ তাৰিখত কি হৈছে চাইনা সুপ্ৰিম হৈ গৈ আছে ডে বাই ডে ওকে ৰিগাৰ্ডিং বিং এ ৰিচৰ্চ ক'ত ক'ত এইবিলাক বস্তু পোৱা যায় যদি আমি চাওঁ চব বস্তু দেখোন চাইনাত অলপ হলেও বা বেছি হলেওকে পোৱা যায়গে ওকে সেইকাৰণে ইউএছএ কি ট্ৰাই কৰি থাকে ইউএছএ ট্ৰাই কৰি থাকে যে বেলেগ কান্ট্ৰিজ বিলাকক সিহঁতে
ৰিচোৰ্চ হিচাপে বনাব পাৰে নেকি সেই বস্তুটো ইহঁতে চাই থাকেগে অকে চ' এনে ধৰণৰ বহুতখিনি মিনাৰেলছ বিলাক পায় আৰু সেই মিনাৰেলছ বিলাক লৈ পেলাই সিহঁতে এটা বৈঠক এটা কৰিছিলে কিন্তু কি হ'ল যে তাতে যিটো আৰ্গুমেণ্ট হৈ গ'ল তৰ্কাতৰ্কি এটা হৈ গ'ল তৰ্ক বিতৰ্ক হৈ গ'ল অকে জেডি ভান্স হওক বা ট্ৰাম্প হওক বা জেলেন্সকি সিহঁতৰ তিনিজনৰ মাজতে এটা তৰ্কাতৰ্কি হৈ গ'ল আৰু ইতিমধ্যে কি হ'ল যে সিহঁতে সেই ডিলটো বা এগ্ৰিমেণ্টটো চাইন নকৰাকে আমাৰ জেলেন্সকি চাহাব তেখেতে উঠি পেলাই গুচি গ'ল পিছত আমাৰ হোৱাইট হাউচৰ পৰা এটা নটিফিকেশন আহিলে ডেট একো ধৰণৰ ডিল চাইন কৰা নহলগে অকে তেনেকুৱা এটা নটিফিকেশন পালেহি ঠিক আছে চ' আল্টিমেটলি চাইন কৰা নগলগে অকে আৰু এই চাইন নকৰাৰ কাৰণে ইট স্পাৰ্ক দ্য গ্লোবেল ডিবেট এণ্ড কজ এ চিগনিফিকেণ্ট লছ চ' কাৰ লছ হ'ল সেইখিনি আমি গোটেইখিনি আমি চাম অকে আৰু তাৰ উপৰি যদি আমি চাওঁ কোনোবা এটা চাইন কৰিবলৈ যদি গৈ আছে কোনোবা যদি এগ্ৰিমেণ্ট কৰিবৰ কাৰণে গৈ আছে তেতিয়া সিহঁতে আগতীয়াকে ভাবি লয় তাত কি কৰিবলৈ যাম কি কৰিবলৈ কি নকৰাকে গুচি আহিম ৰাইট সিহঁতে অলৰেডি প্ৰি প্লেন থাকে মেক্সিমাম থিংছ প্ৰি প্লেন থাকে ৰাইট কিন্তু সেইদিনাখন কি হ'ল ডেট আমাৰ ইউ এছৰ ফালৰ পৰা ইউ এছে অলৰেডি বিচাৰিছিলে ডেট সিহঁতে ইউক্ৰেইনৰ পৰা মিনাৰেলছ খিনি লৈ ল'ব অকে মিনাৰেলছ খিনি লৈ পেলাই সিহঁতে ইউক্ৰেইনক এক্সট্ৰাকে তেনেকে ডাইৰেক্টলি পইচা দি নিদিয়ে অকে চাওক আমি এটা কথা গম পাওঁ যে ইউ এছ আৰু ৰাছিয়া ইউক্ৰেইন আৰু ৰাছিয়া বহুত দিন আগৰ পৰা কি হৈছে গাইজ বহুত দিন আগৰ পৰা ইউক্ৰেইন আৰু ৰাছিয়া কনফ্লিক্টত আছে ৰাইট ইউক্ৰেইন আৰু ৰাছিয়া কি হৈছে কনফ্লিক্টত আছে চ' এইটো ক্ষেত্ৰত কি হৈছে ইউক্ৰেইনক যথেষ্টখিনি মিলিটাৰী হেল্প লগা হৈছে আৰু সেই মিলিটাৰী হেল্পত যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ ইউ এছ এ আজি তাৰিখলৈকে এপ্ৰক্সিমেটলি অকে মোৰ দেন 60 বিলিয়নৰ অকে ইনভেষ্টমেণ্ট কৰিছে ফৰ মিলিটাৰী পাৰ্পছৰ কাৰণে ইউক্ৰেইনক হেল্প কৰিছে কোনে হেল্প কৰিছে ইউ এছ এ হেল্প কৰিছে অকে চ' ইউ এছ এ যেতিয়া নেকি হেল্প কৰিছে 60 বিলিয়নৰ হেল্প কৰি আছে কিন্তু ইউ এছ এ কি কৈছে ডেট এইবাৰ আপোনালোকক আমি 500 বিলিয়নৰ অকে 500 বিলিয়নৰ US ডলাৰ বিলিয়ন দেই গাইজ 500 বিলিয়ন ডলাৰৰ এটা মিলিটাৰী এইড দিম এটা মিলিটাৰী এইড দিম কিমানৰ দিম 500 বিলিয়নৰ এটা মিলিটাৰী এইড দিম অকে আগতেতো 60 বিলিয়ন দিয়া আছে এইবাৰ 500 বিলিয়নৰ এটা মিলিটাৰী এইড দিব আৰু তাৰ বিনিময়ত কি হ'ব ইউক্ৰেইনে আমাৰ ইউ এছ এ কি দিব লাগিব আমাৰ সেই মিনাৰেলছ খিনি দিব লাগে চ' কৈছে যে মিনাৰেলছ খিনি আমাক দি দিয়ক আমি মিনাৰেলছৰ ডিলটো চাইন কৰি দিওঁ আহক আৰু আপোনাক 500 বিলিয়ন ডলাৰ্ছৰ মিলিটাৰী এইড দি দিম অকে চ' তেনেকুৱাকে কৰিম বুলি ক'লে কিন্তু আমাৰ তাৰপিছত এইফালে ক'লে জেলেন্সকিয়ে ক'লে যে নাই তেনেকুৱা নহ'ব মই মোৰ দেশক বিক্ৰী কৰি দিবলৈ নোৱাৰো অকে দেন এগেইন ইউ এছও কৈছে যে আপুনি একো ধৰণৰ নেগচিয়েট কৰিবৰ কাৰণে একো পজিশ্যনতে নাই ঠিক আছে চ' তেনেকুৱাতে তৰ্ক বিতৰ্ক হৈ থকাৰ পিছত একো ধৰণৰ সিহঁতে কনক্লুজনত নাহিলে আৰু নাহি পেলাই সিহঁতে উঠি গুচি গ'ল অকে কিন্তু ইয়াতে এটা কেচ আছে ডেট আকৌ এবাৰ জেলেন্সকি অহাৰ কথা ওলাইছে আৰু আকৌ এবাৰ আহিব নিশ্চয় আৰু জেলেন্সকি আকৌ এবাৰ হোৱাইট হাউচত যাব হোৱাইট হাউচত গৈ পেলাই তাতে আকৌ এবাৰ ডিছকাছ কৰিব ডিছকাছ কৰি পেলাই এইবাৰ যি হিচাপে ডিছকাশ্যন কৰিব এই ডিছকাশ্যনটো মষ্ট প্ৰবেবলি এনেকুৱা হ'ব ডেট এটা মিউচুৱেলি যাতে নেকি বেনিফিট খিনি সিহঁতে শ্বেয়াৰ কৰে সেইটো ওপৰত লৈ পেলাই এটা ল'ব মিউচুৱেলি বুলি ক'লে এটা সিহঁতে জইণ্ট ইনভেষ্টমেণ্ট ফাণ্ড হিচাপে সিহঁতে বনাবলৈ গৈ আছেগে সেই মিনাৰেলছ খিনি বিক্ৰী কৰি পেলাই বা ইউটিলাইজ কৰি পেলাই অকে চ' ইনিচিয়েলি যদি আমি চাওঁ দ্য ট্ৰাম্প এডমিনিষ্ট্ৰেশ্যন proposed repaying 500 billion in military aid, but the revised deal proposes a joint investment fund. Okay? এতিয়া হয় নে নহয় সেইটো আমাৰ ফিউচাৰৰ কথা হয় এইটো হ'ব পাৰে নহ'ব পাৰে কিন্তু ইয়াতে আমি ইণ্ডিয়াত থাকি বা বেলেগ কাণ্ট্ৰিজ বিলাকো অকে বহুতখিনি বস্তু শিকিব লাগে আৰু বুজিব লাগে কাৰণ ইউ এছ আৰু ইউক্ৰেইন যদি আমি চাওঁ সিহঁত দুটা এনেকুৱা হয় যে মানে তক্তা পলট सकता है তেনেকুৱা টাইপ অফ কাণ্ট্ৰিজ হয় সিহঁতে ইউক্ৰেইনে এতিয়া যেনেকা কাম কৰি আছে সিহঁতে এটা থাৰ্ড ৱৰ্ল্ড ৱাৰ এটা ষ্টাৰ্ট কৰিব পাৰে ৰাছিয়া এটা থাৰ্ড ৱৰ্ল্ড ৱাৰ এটা ষ্টাৰ্ট কৰিব পাৰে আৰু ইউ এছক আমি যিমানখিনি জানো ওৱান অফ দ্য সুপ্ৰিম কাণ্ট্ৰিজ হয় ৰাইট গতিকে ইমান হেভি পাৰ্টিজ যিহেতু আৰ্গুমেণ্টত চলি আছে তাতে আমি বেলেগ কাণ্ট্ৰিজ বিলাকক কি কৰিব লাগে সিহঁতে একদম ভালকে অবজাৰ্ভ কৰি থাকিব লাগে সেইটো কাৰণে কৈছো গাইজ আমি ইণ্ডিয়ান চিটিজেনছ হিচাপে বা UPSC APSC এছপিৰেণ্টছ হিচাপে এইখিনি বস্তু আমি জানি গৈ থাকিবলৈ লাগে অকে চলো চ' মুভিং অন যদি আমি চাওঁ তেতিয়াহ'লে তাৰ পাছত এই ঘটনাটো হৈ গ'ল ফেব্ৰুৱাৰী 28ত হৈ গ'ল তাৰ পিছত আফটাৰ মেথ কি হ'ল অকে তাতে যদি আমি চাওঁ এটা লাইন এটা আমি ক'ব পাৰো যে ইউক্ৰেইন ইজ অন লছ ইউক্ৰেইন কি হৈ গ'ল লছত আছে কেলে ফাৰ্ষ্ট থিং লছত আছে কাৰণ সেই মিনাৰেলছৰ ডিলটো কি হৈ গ'ল গাইজ কেনচেল আউট হৈ গ'ল
মিনাৰেলছৰ ডিলটো কি হৈ গ'ল গাইজ কেনচেল আউট হৈ গ'ল ৰাইট চ' এতিয়া মিনাৰেলছৰ ডিলটো খোৱা নাই চ' ইউক্ৰেইনৰ একফালৰ পৰা চাব গ'লে লছ সিহঁতক যিমান পাৰে সিমান হেল্প লাগে ইউএছৰ পৰা হেল্প পালেতো সিহঁতে বহুত বেছি মানে ভাগ্যৱান হৈ যাব ৰাইট কিন্তু কিন্তু ইহঁতে পোৱাগে নাই চ' এইটো কথা এণ্ড অলছ' যদি ইউএছৰ যোনটো ভাইচ প্ৰেচিডেণ্ট আছে অ'কে জেডি ভেন্স তেখেতে কি কৈছে ডেট ফিউচাৰতো আমি চাগে জেলেন্সকি ডাঙৰীয়াৰ লগত ডিল একো কৰিবলৈ নোৱাৰিম বুলি তেখেতে তেনেকে কৈছে অ'কে আৰু ডাইৰেক্টলি ইনডাইৰেক্টলি মিষ্টাৰ জেলেন্সকি তেখেতো ইমান ভাল এটা কথা জেডি ভেন্সৰ কথা কোৱা নাই বুলি আমি শুনিবলৈ পাইছো নাও ইফ উই টক এবাউট আমেৰিকা বা ইউএছএ যদি আমি চাওঁ ইউএছএ এই ঘটনাটোৰ পিছত কি গম পাইছো যে ইউএছএ আৰামছে আছে নিজৰ ধান্দাত আৰামছে দে আৰ ভেৰি মাচ হেপী অ'কে সিহঁতে যেনেকে খাইছে সিহঁতে হেপী আছে সিহঁতৰ যিটো সুপ্ৰিমেচি আছে সেই সুপ্ৰিমেচিটো সিহঁতে কণ্টিনিউ কৰি গৈ আছে সিহঁতে এইটো কৈ পেলাই সিহঁতে প্ৰুভ কৰি দিছে ডেট য়েছ আমি এটা এনেকুৱা কাণ্ট্ৰি হয় যোনে নেকি বেলেগ দেশৰ প্ৰেচিডেণ্ট হওক বা প্ৰাইম মিনিষ্টাৰ হওক সিহঁতক আমি মাতি আনি নিজৰ জেগাটো বা সিহঁতে যদি আমাৰ ঘৰত আহে আমি সিহঁতক আমি যি টি কৈ দিবলৈ পাৰো বা আমি সিহঁতৰ যিখিনি কণ্ডিশ্যনছ আছে টাৰ্মছ এণ্ড কণ্ডিশ্যনছ লৈ পেলাই আমি এগ্ৰী নকৰিবলৈ পাৰো ৱাই বিকজ উই আৰ আল্টিমেট সুপ্ৰিম পাৱাৰ অ'কে চ' তেনেকুৱা এটা বস্তু আমি ধৰিবলৈ পাৰো চ' সেই হিচাপে যদি আমি চাওঁ আমাৰ ট্ৰাম্প ডাঙৰীয়া এতিয়া যথেষ্টখিনি হেপী আছে তেখেতৰ নতুনকে ইলেকশ্যন আকৌ এবাৰ জিকি গ'ল চ' হি ইজ ভেৰি হেপী এবাউট ইট টাইম টু টাইম ইটছ এণ্ড এভৰি চেণ্টেন্সত কি কৰে বাইডেনৰ এগেইনষ্টত লগতে তেখেতে নিজকে কম্পেয়াৰ কৰি থাকে বাইডেনে এইটো কৰিছিলে মই এইটো কৰিছো বাইডেনে কটন কেণ্ডি হিচাপে পইচা একেবাৰে স্প্ৰেড হেৰি কৰি আছিলে ৱেষ্ট কৰি আছিলে বুলি কৈছে তেনেকুৱা ষ্টেটমেন্ট বিলাক আমাৰ ট্ৰাম্প ডাঙৰীয়াই কৈছে হোৱাট এভাৰ ইট ইজ ট্ৰাম্প ইজ ভেৰি ভেৰি হেপী কিন্তু ইউৰোপৰ কথা যদি আমি চাওঁ এই ঘটনাটোৰ পিছত ইউৰোপ ইজ নাৰ্ভাছ ইউৰোপ এতিয়া যদি আমি চাওঁ ইউৰোপ পাৰ্টিকুলাৰলি পুৰাপুৰি নাৰ্ভ হৈ গৈছে কেলে নাৰ্ভাছ হৈ গৈছে বিকজ এনেকুৱা এটা কথা হৈ গৈছে দেট ইউৰোপৰ এটা কাণ্ট্ৰিয়ে এতিয়া ইউএছৰ ওচৰত যাবলৈ ভয় কৰা হৈছে যদি আমি যাওঁ কিবা এটা প্ৰপ'জেল লৈ পেলাই যদি প্ৰপ'জেলটোক যদি আমাক লাট মাৰি আমাকো যদি কিক আউট কৰি দিয়ে ফ্ৰম হোৱাইট হাউচ অ'কে চ' ইউএছ ইজ নট ডিপেণ্ডেবল নাও বুলি কৈছে ইউৰোপিয়ান কাণ্ট্ৰিজ বিলাকৰ মাজত এটা ভয় সোমাই গৈছে ডেট ইউএছৰ লগত এতিয়া ডিল কৰাটো আমাৰ কাৰণে বেক ফায়াৰো কৰিব পাৰে যদি ইউএছৰ যদি প্ৰফিটত আমি যদি নাথাকো চেম লাইনত বা চেম চাইডত যদি আমি নাথাকো অ'কে দেন এগেইন ৰাছিয়া ইজ থ্ৰিলিং ৰাছিয়া যদি আমি চাওঁ আমাৰ পুটিন ডাঙৰীয়া ইজ ভেৰি ভেৰি হেপী অ'কে পুটিন ডাঙৰীয়া ভেৰি ভেৰি হেপী আৰু পুটিন ডাঙৰীয়া আৰু তাৰ উপৰিও ৰাছিয়াৰ যিখিনি পলিটিকেল লিডাৰ্ছ আছে ওপৰত অ'কে চ' সিহঁতেতো বহুত খাতাৰনাক ষ্টেটমেণ্ট দিছে লাইক জেলেন্সকি একো কৰিব নোৱাৰে ইত্যাদি এণ্ড দে আৰ ভেৰি ভেৰি হেপী ডেট ইউএছএ তাহাঁতৰ লগত সেই ডিলটো কৰিবলৈ নোৱাৰিলে অ'কে কাৰণ ইউক্ৰেইনে আল্টিমেটলি সেইবিলাক মিলিটাৰী এইড পাই পেলাই সিহঁতে কাৰ এগেইনষ্টত যাব সিহঁতে আল্টিমেটলি যাব ৰাছিয়াৰ এগেইনষ্টত বা ৰাছিয়াৰ এগেইনষ্টত নগলে সিহঁতে কি কৰিব ৰাছিয়া আৰু ইউক্ৰেইন মাজত যিটো কনফ্লিক্ট হৈ আছে সেই কনফ্লিক্টটোতে ইউজ কৰিব অ'কে চ' আইডাৰ ফৰ অফেন্স অৰ আইডাৰ ফৰ ডিফেন্স ইউক্ৰেইনে সেইখিনি পইচা লৈ পেলাই সিহঁতে আল্টিমেটলি ৰাছিয়াৰ এগেইনষ্টতে যাব বুলি আমি ধৰিবলৈ পাৰো চ' এই ক্ষেত্ৰত চাব গ'লে ৰাছিয়া ইজ ভেৰি ভেৰি হেপী এবাউট ইট অ'কে মুভিং অন ৰাছিয়াৰ পাছত যদি আমি চাওঁ চাইনা ইজ অলছ' কোৱাইটলি ভেৰি ভেৰি হেপী চাইনা আমাৰ যদি আমি চাওঁ জিংপিং ইজ অলছ' ভেৰি ভেৰি হেপী কিয় হেপী হয় তেখেত কাৰণ আমি যদি চাওঁ তেতিয়াহ'লে ইউএছ আৰু ইউক্ৰেইনৰ মাজত যদি সেই ডিলটো নহয় সেই ডিলটো নহ'লে কি হ'ব ইউএছএ সেই মিনাৰেলছ খিনি নাপাব মিনাৰেলছ খিনি যদি ইউএছএ নাপায় তাৰ মানে কি হ'ল দেট চাইনা ষ্টিল উইল বি দা অনলি কাণ্ট্ৰি যাৰ লগত যথেষ্টখিনি মিনাৰেলছ আছে এণ্ড এভৰি টাইপ অফ মিনাৰেলছ খিনি আছে অ'কে চ' ইউএছক যদি বিট কৰিব পাৰিছে কেনেবাকে যদি কোনোবাই যদি বিট কৰি আছে বা কাউণ্টাৰ কৰি আছে তেতিয়া কি হৈ যায় আমাৰ চাইনা পুৰাপুৰি হেপী হৈ যায়গে অ'কে চ' সেই হিচাপে চাইনাও বহুত হেপী আছে বাট ইন এ ভেৰি কোৱাইট মেনাৰ ঠিক আছে মুভিং অন যদি আমি চাওঁ য়েছ আমাৰ ইণ্ডিয়াৰ কথা আৰু আমাৰ ইণ্ডিয়াৰ কথাটো লিখা আছে ইয়াতে আমি লিখিছো ইয়াতে ভাৰত ৰিমেইনছ ভাৰত মানে ভাৰতে আছে এক্সকিউজ মি চ' ভাৰতক যদি আমি চাওঁ ইণ্ডিয়া আছে তাৰ মানে কি ক'বলৈ বিচাৰিছো দেট ইণ্ডিয়া কোনো এটা পাৰ্টিৰ লগত একেবাৰে এলাইন হৈ নাযায় অ'কে কোনো এটা পাৰ্টিৰ লগত ইণ্ডিয়া কি কৰে এলাইন হৈ নাযায় ঠিক আছে কিন্তু য়েছ আমি যদি চাওঁ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যিটো কনফ্লিক্ট হৈ আছে সেই কনফ্লিক্টত যদি আমি চাওঁ আমাৰ ইণ্ডিয়া শ্লাইটলি অলপমান লিণ্ড হয় টুৱাৰ্ডছ ৰাছিয়া
Okay, not towards Ukraine but towards Russia. But এইটো যেটো আৰ্গুমেন্টৰ কাৰণে যেটো হিট বা যেটো ডিবেটৰ আৰম্ভ হৈছে সৃষ্টি হৈছে হেতু যদি আমি চাও আমাৰ ভাৰতৰ একেবাৰে হ্যাপি আমাৰ ভাৰতে এটা কথাই ভাবিছে ডেট কেইদিনমান আগতে আমাৰ মোদী ডাঙৰীয়া গ'ল ট্ৰাম্প আৰু মোদী ধুনীয়াকে লেকচাৰ যিখিনি ডিসকাশনস কৰিব আছিলে সেইখিনি কৰিলে আৰু ধুনীয়াকে একদম গোটে আউটকাম যদি আমি চাও তেতিয়াহলে both the parties both in India and US okay দুটা একদম হ্যাপি কে নিজৰ নিজৰ কাম কৰি পেলাই গুছি আহিলে okay so তেনেকুৱা so আমাৰ ইন্ডিয়ানছ বিলাকৰ এইটো পাৰ্সপেক্টিভ আছে যে whatever it is আমি তো গলু তাতে ধুনীয়াকে আমি আমাৰ এগ্ৰিমেন্টস কিনি ডিলস কিনি ধুনীয়াকে সাইন কৰি থৈ গুছি আহিলো okay so আমি কাৰো এগেইনষ্টত বা কাৰো ফৰত আমি যাব লগে নাযাও okay so সেই হিচাপে যদি আমি চাও ইন্ডিয়া is also very happy so এইখিনি হৈ গল the aftermath of the argument okay or the heat between the Zelensky and Trump ঠিক আছে চলো এটা ইউএস আৰু ইউক্ৰেইনৰ ৰিলেচনৰ কথা অলপকে চাও আহক সো যদি আমি চাও তেতিয়া হলে ইহঁতৰ মাজত ডিপ্লোমেটিক ৰিলেচন কেতিয়াৰ পৰা আৰম্ভ হৈছিল 1991 ত যেতিয়া নেকি আমাৰ সোভিয়েট হিখিনি ভাঙি পেলাই যেতিয়া নেকি টুকুৰা টুকুৰি ষ্টেটস বিলাক হৈ গৈছিল আই এম সো সৰি কান্ট্ৰি বিলাক হৈ গৈছিল তেতিয়াৰ পৰাই ডিপ্লোমেটিক ৰিলেচন আছে ওকে দেন ইউএস ইউক্ৰেইন যদি আমি চাও এটা চাৰ্টাৰ আছে ইউএস ইউক্ৰেইন চাৰ্টাৰ হতে এটা অলৰেডি বনাই থৈছে এটা চাৰ্টাৰ ৰুলছ এণ্ড ৰেগুলেশনস লগতে প্ৰটোকলস বিলাকো আছে অন স্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ সো ইউএস আৰু ইউক্ৰেইনৰ মাজত অলৰেডি স্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ হিচাপে হতৰ এগ্ৰিমেন্ট কৰি থোৱা আছে which emphasizes on cooperation in defense sector হোক বা security sector হোক economic sector trade energy security democracy and cultural exchanges okay কালচারাল এক্সচেঞ্জেস যদি আমি চাও তেতিয়ালে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত বহুত বেছি কালচারাল এক্সচেঞ্জ আছে ওকে বাট ইউএস আৰু ইউক্ৰেইনৰ মাজতো যথেষ্টখিনি আছে আৰু ইহঁতে তেনেকাকে বনাই ৰাখিছে মেইনটেইন কৰি থৈছে ইউএস অলসো সাপোর্টস এনহান্সড এনগেজমেন্ট বিটুইন নেটো এন্ড ইউক্ৰেইন আৰু আমি সকলোৱে জানো that ইউক্ৰেইনে কি কৰিছে নেটোৰ মেম্বাৰ হওকে আছে ওকে আৰু নেটো মেম্বাৰটো নেটোৰ অলৰেডি ফাউন্ডিং মেম্বাৰ হয় আমাৰ ইউএস right আর ইউএসএ কি করে that ইউএসএ যিমান নেটো মেম্বাৰ আছে সবকে এটলিস্ট যিমান পাৰো সহায় সহযোগ দিবলৈ চেষ্টা কৰে হেতুৱে হয় আমাৰ নৰ্থ আটলান্টিক আমাৰ ট্ৰিটি ওকে সো হে ট্ৰিটিটোৰ আন্ডাৰত আমাৰ যিমানখিনি নেটো কান্ট্ৰিজ আছে সেই কান্ট্ৰিজ খিনিক আমাৰ ইউএসএ যিমান পাৰে সিহঁতে এটা মনিটৰ কৰি থাকে বা এটলিস্ট সিহঁতে সহায় সহযোগ দি থাকে ওকে সো হেতু এটা হৈ গল আনাদাৰ প্ল্যাটফৰ্ম নেটো এটা আনাদাৰ প্ল্যাটফৰ্ম হয় য'ত নেকি ইউএস অলৰেডি আছে আৰু ইউক্ৰেইনে জয়েন কৰোকে আছে ওকে কিন্তু এতিয়ালৈকে হোৱাগে নাই ঠিক আছে ওকে আচ্ছা টকিং অ্যাবাউট নেটো যদি আমি চাও নেটোত আমাৰ বৰ্তমান যদি আমি চাও তেতিয়াহলে 32 টা কান্ট্ৰিজ আছে ওকে গাইস নেটত কেইটা কান্ট্ৰিজ আছে নেটত আছে 32 টা কান্ট্ৰিজ একেবাৰে নতুনকে যোনকেইটা আমাৰ হেৰি হৈছে নতুনকে যোনকেইটাই জয়েন কৰিছে সেইটো জানা বিৰাট ইম্পৰ্টেন্ট হয় ফিনল্যান্ডে জয়েন কৰিছিলে 2023 আৰু সুইডেনো আছে সুইডেন ক'ত গ'ল এইটো সুইডেন সো সুইডেন 2024 ত ওকে ফিনল্যান্ড 2023 ত আৰু আমি সুইডেন যদি আমি চাও 2024 ত জয়েন কৰিলে তাৰ আগৰ লগে 30 টা আছিল এতিয়া হৈ গল আমাৰ 32 টা ইনিশিয়ালি যদি আমি চাও তেতিয়া হলে কি হ'ব 12 টা আছিল যেটা নেকি আৰম্ভ কেতিয়া হৈছিলে গাইস এপ্ৰিল 4 ওকে মনত ৰাখিব লাগিব এইবিলাক বস্তু এপ্ৰিল 4 1949 ত নেটো was formed হতে 12 টা ফাউন্ডিং মেম্বাৰ বা 12 টা কান্ট্ৰিজ আছিলে তাৰপিছত এটা দুটাকে জয়েন হৈ আজি তাৰিখলৈকে 32 টা আছে ওকে সো নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গানাইজেচনত যদি আমি চাও তেতিয়া হলে তাতে 32 টা কান্ট্ৰিজ আছে আমাৰ আটলান্টিক ওচনৰ লগত যিবিলাক অলপ হলো কানেক্টেড হয় বা ইউৰোপৰ most of the countries আৰু আমেৰিকা এই পাৰ্টিকুলাৰ অৰ্গানাইজেচনটোত আছে এই গোটেই অৰ্গানাইজেচনটো যদি আমি চাও তেতিয়া হলে ইউএনৰ এটা চাৰ্টাৰ আছে ওকে ইউএন চাৰ্টাৰ এটা আছে এই ইউএনৰ চাৰ্টাৰৰ এটা আৰ্টিকেল আছে আৰ্টিকেল নাম্বাৰ আৰ্টিকেল নাম্বাৰ 51 ওকে এই আৰ্টিকেল নাম্বাৰ 51 ৰ দ্বাৰাই ট্ৰিটি অফ ৱাশ্বিংটন ওকে ট্ৰিটি অফ ৱাশ্বিংটন উল্লেখ আছে ক'ত ট্ৰিটি অফ ৱাশ্বিংটনৰ কথা উল্লেখ আছে ইউএন চাৰ্টাৰ আৰ্টিকেল নাম্বাৰ 51 ত আৰু ট্ৰিটি অফ ৱাশ্বিংটনৰে যদি আমি চাও আৰ্টিকেল 4 আছিল চাগে মোষ্ট প্ৰবাবলি আৰ্টিকেল 4 ত লিখা আছে about
forming an organization আৰু সেই অৰ্গেনাইজেশ্যনটোকে আজি তাৰিখত কি বুলি কওঁ গাইছ আজিকালি আমি নেটো বুলি আমি okay so ইয়াৰ lineage বা sorry not lineage but তাৰ origin যদি আমি চাওঁ সেই হিচাপে আমাৰ নেটোটো বনিছিলে okay আৰু ultimately চাব গ'লে তাৰ main purpose কি হয় purpose যদি আমি চাওঁ তেতিয়া হলে তাতে হ'ব strategic cooperation থাকিব okay military alliance থাকিব okay সেইবিলাক আমাৰ থাকিব তাৰ purpose চলো মুভিং অন ইউকে আৰু ইউক্ৰেইনৰ ইউএছ আৰু ইউক্ৰেইনৰ মাজত কেনে ধৰণৰ বায়লেটাৰেল ইকনমিক ৰিলেশ্যন আছে যদি আমি চাওঁ তেতিয়াহলে এটা ফাৰ্স্ট পইণ্টত লিখা আছে ইউএছ গ্ৰান্টস ইউক্ৰেইন মাৰ্কেট ইকনমি ষ্টেটাছ ওকে সো মাৰ্কেট ইকনমি ষ্টেটাছটো দিছে ইউএছএ ইউক্ৰেইনক ওকে সো মাৰ্কেট ইকনমি ষ্টেটাছ বুলি ক'লে কি হ'ল that এনেকুৱা এটা কান্ট্ৰি যিটো কান্ট্ৰিৰ মাৰ্কেটটো আল্টিমেটলি ডিপেন্ড কৰে আপন ইটস গুডছ এণ্ড সাপ্লাইজ ওকে সো যিখিনি গুডছ আছে সাপ্লাইজ আছে সেইবিলাকৰ ওপৰতে ডিপেন্ড কৰে আৰু সেইবিলাকৰ ওপৰতে গৈ পেলাই দাম বিলাক আইদাৰ বাঢ়ে বা দাম বিলাক আইদাৰ কমে ওকে সো সেইবিলাকক আমি কি বুলি ক'ব পাৰো মাৰ্কেট ইকনমি ষ্টেটাছ বুলি আমি ক'বলৈ পাৰো বেলেগ ফেক্টৰছ নাই যিবিলাকৰ কাৰণে পইচা দাম বাঢ়িব বা দাম কমিব মাৰ্কেট ইজ দ্য অনলি ফেক্টৰ যিহৰ ওপৰত আমাৰ দাম কমিব বা দাম বাঢ়িব আৰু সেই তেনেকুৱা যিবিলাক কান্ট্ৰিজ আছে যিবিলাক কান্ট্ৰিজত এনে ধৰণৰ ষ্টেটাছ আছে সেইবিলাক কান্ট্ৰিজৰ লগত ইউএসএ কি কৰে ডিল কৰে ওকে ইউএসএ কি কৰে ডিল কৰে ঠিক আছে এটা মাজতে এটা এমেন্ডমেন্ট এটা আছিলে জেকসন ভানিক এমেন্ডমেন্ট 1975 আল্টিমেটলি ইন এফেক্ট আহিলে ওকে 1975 ওকে এনেটো পাস কৰা গৈছিলে 1974 তে আমাৰ পাস কৰা গৈছিলে বুলি কয় ওকে The Jackson Vanik Amendment of the Trade Act of 1974 is a 1974 provision in a US federal law. আৰু এইটো এটা law এটা হয় বা amendment এটা হয় যাৰ দ্বাৰা কোৱা যায় that যিবিলাক countries বিলাকত inhumane বা human rights against গৈ থকা বস্তুবিলাক চলি আছে সেইবিলাকৰ লগত আমি কোনো ধৰণৰ business কোনো ধৰণৰ বেপাৰ নকৰো ওকে তেনেকুৱা এটা বস্তু ইয়াতে উল্লেখ কৰা গৈছে বা যিবিলাক কান্ট্ৰিজ বিলাকত জুইচ ওকে জিহুদী বা জুইচ মানুহবিলাকক একেবাৰে এন্ট্ৰি কৰিবলৈ নিদিয়ে বা সিহঁতৰ কাৰণে প্ৰপাৰ ভাল ইমিগ্ৰেশ্যন তেনেকা ৰুলছ বিলাক নাই ইন देयर ফেভাৰ নাই ওকে যিবিলাকক জুইচ বিলাকক বেয়াকে ট্ৰিট কৰা যায় সাপোজ সেইবিলাক কান্ট্ৰিজ বিলাকৰ লগত সিহঁতে কোনো ধৰণৰ বিজনেছ নকৰে ঠিক আছে সেই বস্তুখিনিয়ে এটা উল্লেখ কৰা আছে কোড ইন দা জেকসন ভানিক এমেন্ডমেন্ট ওকে সো সেই বস্তুটো কি কৰিছিলে ইউএসএ উঠাই দিছিলে ইউক্ৰেইনৰ পৰা তাৰ মানে ইউএসএ কৈছিলে that সেইবিলাক একো এমেন্ডমেন্ট নালাগে সেইবিলাক তোমালোকে হিউম্যান ৰাইটস মানিছা নাই মানে একো মোৰ আপত্তি নাই তোমালোকে জুইচ বিলাকক ৰাখিছা নাই ৰাখা সেইখিনি একো কথা নাই তোমালোকে আমাৰ লগত ধুনীয়াকে ইকনমিক্যাল ৰিলেশ্যন ৰাখিবলৈ পাৰা ঠিক আছে ইমানখিনি আমাৰ ইউএছ আৰু ইউক্ৰেইনৰ মাজত ৰিলেশ্যন ভাল আছিলে ওকে ইউএছৰ কথা যদি আমি চাওঁ ইউএসএ এক্সপোৰ্ট কৰে ইউক্ৰেইনক ইউএসএ ইউক্ৰেইনক দিয়ে কি দিয়ে গাইস সিহঁতে দিয়ে ফুল দিয়ে মেচিনাৰী ভেহিকলছ এগ্ৰিকালচাৰ প্ৰডাক্টছ ফিছ চিউড এয়াৰক্ৰাফ্টছ এটসেট্ৰা সেইবিলাক কোনে কাক দি আছে ইউএসএ দি আছে ইউক্ৰেইনক আৰু ইউক্ৰেইনৰ পৰা ইউএসএ কি পাই আছে এইটো যদি আমি চাওঁ ভাল মিনাৰেলছ বিলাক পাই আছে তাৰ উপৰি আইৰন ষ্টিল ইনঅৰ্গেনিক কেমিকেলছ অইল ওকে আইৰন ষ্টিল প্ৰডাক্টছ এয়াৰক্ৰাফ্টছ এগ্ৰিকালচাৰ প্ৰডাক্টছ সেইবিলাক বস্তু দি আছেগে সো ইম্পৰ্ট এক্সপৰ্ট যদি আমি চাওঁ দুটা কান্ট্ৰিজৰ মাজত বহুত ধুনীয়াকে চলি আছেগে সিহঁতৰ কাৰণে এইবোৰৰ কাৰণে সিহঁতৰ এটা কাউন্সিলো বনোৱা আছে ইউএছ ইউক্ৰেইন কাউন্সিল অন ট্ৰেড এণ্ড ইনভেষ্টমেন্ট ওকে সো আল্টিমেটলি চাব গ'লে ইনভেষ্টমেন্ট অপৰচুনিটিজ বিলাকৰ ওপৰত সিহঁতে ডিসকাস কৰি গৈ থাকে ঠিক আছে দেন এগেইন যদি আমি চাওঁ আমি এটা প্লেটফৰ্ম পালো নেটো প্লেটফৰ্ম য'ত নেকি ইউএছ অলৰেডি আছে এণ্ড ইউক্ৰেইন ইজ ট্ৰাইং ওকে বাট আমি যদি চাওঁ এপাৰ্ট ফ্ৰম ডেট বহুত কেইটা তেনেকুৱা প্লেটফৰ্ম আছে লাইক ফৰ এক্সাম্পল ইউনাইটেড নেশ্যনছ হৈ গ'ল তাৰ দুটা কান্ট্ৰিয়ে তাৰ একোটা মেম্বাৰ হয় দেন আমাৰ ইউৰো এটলান্টিক পাৰ্টনাৰশ্বিপ কাউন্সিল হৈ গ'ল সো দিছ আৰ সাম অফ দা প্লেটফৰ্ম যোনটো নেকি শ্বেয়াৰ কৰে both the two countries then again আমাৰ OSCE আছে অৰ্গেনাইজেশ্যন ফৰ সিকিউৰিটি এণ্ড কোঅপাৰেশ্যন ইন ইউৰোপ IMF okay then World Bank then again WTO then again Organization of American States okay ইয়াতে যদি আমি চাওঁ ইউক্ৰেইনে জাস্ট অবজাৰ্ভাৰ ষ্টেটাছে আছে okay ডাইৰেক্ট মেম্বাৰ হয় তেনেকুৱা নহয় okay so ইউক্ৰেইন হৈ গ'ল অবজাৰ্ভ
সো এইবিলাক কিছুমান প্লেটফৰ্ম হয় য'ত নেকি US আৰু ইউক্ৰেইনে শ্বেয়াৰ কৰে। এণ্ড তাৰ ওপৰত যদি মই কওঁ এজ এন এছপিৰেণ্ট কিন্তু গোটেইখিনি বস্তুৰ কথা আপোনালোকে অলপ চলপ জানিব লাগে। অ'কে? সো এইখিনি কথা যদি আপোনালোকে নাজানে তেতিয়াহ'লে আমাৰ বহুতখিনি ভিডিঅ'ছ অলৰেডি বনাই থোৱা আছে এইখিনি অৰ্গেনাইজেশ্যনছ বিলাকৰ ওপৰত আপোনালোকে গৈ পেলাই চেক আউট কৰিবলৈ পাৰে। অ'কে? দেন এগেইন যদি আমি চাওঁ এইটো আমাৰ ৰাছিয়া আৰু ইউক্ৰেইন হ'ল তাৰ মাজত যিটো কনফ্লিক্ট আছে অ'কে সেইটো কথা আজি তাৰিখলৈকে বহুতে নাজানে বহুতে এটা দুটা পইণ্ট জানিব পাৰে অ'কে বাট যদি আমি চাওঁ ভালকে জানাটো বহুত বেছি ইম্পৰ্টেণ্ট ৰাইট আধা আধুৰা জ্ঞান বহুত বহুত সাংঘাতিক হ'ব পাৰে ডেঞ্জাৰাছ হ'ব পাৰে ৰাইট চ' এইখিনি কথা অলপ চলপ জানো ৰাছিয়া আৰু ইউক্ৰেইনৰ কথা যদি আমি চাওঁ তেতিয়াহ'লে বহুত আগৰ পৰা সিহঁতৰ ভাল ৰিলেশ্যনশ্বিপ আছে অ'কে কিন্তু 2014 পৰা আৰম্ভ হৈ গ'ল ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত একদম সাংঘাতিক কাজিয়াতে অ'কে চ' সেইখিনি আমি চাম চ' আল্টিমেটলি কজেছ খিনি যদি আমি চাওঁ কেলে এই কনফ্লিক্ট বিলাক হৈছে কেলে তেতিয়াহ'লে ওৱান অফ দ্য কজ ইজ ৰাইট হোৱাট বেলেঞ্চ অফ পাৱাৰ অ'কে আমাৰ যেতিয়া USSR ভাঙি গ'ল টুকুৰা টুকুৰি হৈ গ'ল তাৰপিছত কি হৈ গ'ল ইউৰোপৰ যিখিনি ৱেষ্টাৰ্ণ কাণ্ট্ৰিজ আছে অ'কে আৰু এইফালে আছে আমাৰ ৰাছিয়া আছে ঠিক আছে আৰু সিহঁতে কি কৰে দেট পাৱাৰটো বেলেঞ্চত ৰাখিবলৈ বিচাৰে যদি ৱেষ্টাৰ্ণ কাণ্ট্ৰিজ বেছি ষ্ট্ৰং হৈ যায় তেতিয়া ৰাছিয়া অলপ তল হৈ যাব পাৰে বা ৰাছিয়ান যদি বেছি ষ্ট্ৰং হৈ যায় তেতিয়া ইউৰোপিয়ান কাণ্ট্ৰিজ অলপ তলত হৈ যাব পাৰে কিন্তু এই দুটাৰ মাজতে কি আছে আমাৰ ইউক্ৰেইন আছে অ'কে চ' ইউক্ৰেইন যদি আমি চাওঁ ইউক্ৰেইনত এটা বেলেঞ্চ পাব এতিয়া যদি ইউক্ৰেইন যদি ৱেষ্টৰ ফালে গুচি যায় ৱেষ্ট বহুত বেছি হেভি হৈ যাব আৰু যদি ইউক্ৰেইন যদি আমাৰ ৰাছিয়াৰ ফালে গুচি যায় তেতিয়াহ'লে ৰাছিয়া একদম ছুপাৰ পাৱাৰ বুলি যাবগে সাংঘাতিক ছুপাৰ পাৱাৰ okay so balance of power is one of the factor then again যদি আমি চাওঁ buffer zone so buffer zone হয় for the western countries okay so on যদি আমি চাওঁ যদি economical based নহলে traditional based যদি আমি চাওঁ cultural based যদি আমি চাওঁ তেতিয়াও buffer zone এটা হয়গে আমাৰ ইউক্ৰেইন okay সেইকাৰণে ইউক্ৰেইনক পাবৰ কাৰণে সবে ট্ৰাই কৰি থাকে western countries ট্ৰাই কৰি থাকে আৰু আমাৰ ইউক্ৰেইনো সৰি ৰাছিয়াও ট্ৰাই কৰি থাকে then again যদি আমি চাওঁ Russia's interest in the Black Sea Black Sea এটা one of the most important factor হয় US আৰু ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত কনফ্লিক্টৰ কাৰণে Black Sea যদি আমি চাওঁ তেতিয়াহ'লে ইয়াতে চাওঁ সাৰাউণ্ডিং নেইবাৰিং কাণ্ট্ৰিজ কি কি আছে ৰোমানিয়া আছে ইউক্ৰেইন আছে ৰাছিয়া আছে জৰ্জিয়া আছে তুৰ্কী আছে আৰু বালগেৰিয়া আছে ওকে সো এই ব্লেক সি ইয়াতে আমি যদি চাওঁ ধুনীয়া কথা এটা আছে যে ইউক্ৰেইনক বাদ দি পেলাই বাকি গোটেইখিনি কাণ্ট্ৰিজ কি হয় গোটেইখিনি কাণ্ট্ৰিজ হৈ গ'ল আপোনালোকৰ নেটৰ মেম্বাৰ ওকে ইউক্ৰেইনক বাদ দি পেলাই গোটেইখিনি কাণ্ট্ৰিজ হৈ গ'ল আমাৰ নেটৰ মেম্বাৰ ইউক্ৰেইনে সেইকাৰণে ট্ৰাই কৰি থাকে যে মোকো নেটৰ মেম্বাৰ বনাই দিয়ক বুলি ওকে কিন্তু ৰাছিয়াই এইটো হ'বলৈ দিবলৈ নোখোজে ঠিক আছে আৰু ব্লেক চিট যদি আমি চাওঁ বহুত ভাল ভাল মিনাৰেলছ আছে আৰু সেই মিনাৰেলছ বিলাকৰ কাৰণে আমাৰ ৰাছিয়াই ট্ৰাই কৰি থাকে ব্লেক চিটো সিহঁতক লাগে বা ব্লেক চি সাৰাউণ্ডিং এৰিয়া বিলাকৰ ওপৰত কালিপুৰকে কব্জা কৰি ল'ব পাৰে ঠিক নাই বা এটলিষ্ট ফৰ ট্ৰান্সপৰ্টেশ্যন পাৰপাস ট্ৰান্সপৰ্টেশ্যন অফ গুডছ এণ্ড অল সেইবিলাকৰ কাৰণেও ব্লেক চি ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট চ' ব্লেক চি ওপৰত আমাৰ ইণ্টাৰেষ্ট এটা আছে ফৰ অল অফ দোজ কাণ্ট্ৰিজ সেইটোৰ কাৰণে এটা কনফ্লিক্টৰ এটা ৰিজন হৈ যায় নেক্সট যদি আমি চাই যাওঁ ইউৰো মেডান মুভমেণ্ট অকে ইউৰো মেডান মুভমেণ্ট যদি আমি চাওঁ এইটো এটা মুভমেণ্ট হয় এণ্ড পাৰ্টিকুলাৰলি যদি আমি চাওঁ ইউৰো মেডান মুভমেণ্ট এইটো এটা এন্টি ৰাছিয়ান মুভমেণ্ট বুলি আপোনালোকে ক'ব পাৰে এন্টি ৰাছিয়ান মুভমেণ্ট চ' ইউৰোমেডান মুভমেণ্ট এটা এনেকুৱা মুভমেণ্ট হয় যোনটো নেকি 2013 ইউক্ৰেইনত আৰম্ভ হৈছিলে আৰু তাতে সিহঁতে মুভমেণ্টত এইটো কৈছিলে যে আমি এন্টি ৰাছিয়ান টাইপ সিহঁতে মুভমেণ্টটো আছিলে okay so সিহঁতে support নকৰে ইমান এটা ৰাছিয়ান on the other hand there was another movement by the name of separatist movement which start হৈছিলে 2014 so এইটো হৈ গ'ল প্ৰ ৰাছিয়ান মুভমেণ্ট সিহঁতে কি কৰে ৰাছিয়াক সাপোৰ্ট কৰে বা সিহঁতে বিচাৰে যে সিহঁতে ৰাছিয়াৰ লগত মিলি যায়গে ওকে সো তেনেকুৱা সিহঁতে বিচাৰে এণ্ড পাৰ্টিকুলাৰলি ইন দা ডনবাছ ৰিজন ওকে ডনবাছ ৰিজন যদি আমি চাওঁ ইউক্ৰেইনৰ একেবাৰে ইষ্টৰ ফালে আছে ওকে সেইবিলাক জেগা দেন এগেইন যদি আমি চাওঁ ইনভেজন অফ ক্ৰিমিয়া আৰু ক্ৰিমিয়া তো আমি সকলোৱে জানো ইট ৱাজ এ পাৰ্ট অফ ইউক্ৰেইন বাট আমি যদি চাওঁ তাতে ৰাছিয়াই কি কৰি ল'লে তাতে এটেক কৰি লৈছিলে 2014 আৰু আল্টিমেটলি ইনভেডো কৰি লৈছিলে and it was the first time World War II পাছত সবে ধুনীয়াকে পিচফুলি আছিলে but 2014 for the first time World War II পাছত ৰাছিয়াই কি কৰিলে সেই পিচফুল চিনাৰিওটো সিহঁতে ধ্বংস কৰি পেলালে বুলি ক'ব পাৰি আৰু সিহঁতে কি কৰিলে ক্ৰিমিয়া জেগাটোত গৈ পেলাই ইনভেড কৰি ল'লে okay so
সেইটো এটা খং অলৰেডি ইউক্ৰেইনৰ আছে যে সিহঁতে আমাৰ পৰা কি লৈ গ'ল ক্ৰিমিয়াক লৈ গুচি গ'ল অকে দেন এগেইন নেটৰ মেম্বাৰশ্বিপৰ কাৰণে যিটো বিচাৰি আছে আমাৰ জেলেন্সকি দায়ে সেইটোৰ কাৰণেও আমাৰ পুতিন একেবাৰে খঙত আছে অকে চ' দেন এগেইন যদি আমি চাওঁ মিংছ এগ্ৰিমেণ্ট এটা এগ্ৰিমেণ্ট কেইটামান হৈছিলে কেতিয়া কেতিয়া হৈছিলে 2014 আৰু 15 এটা কথা মনত ৰাখিব যে ইউক্ৰেইন আজি তাৰিখত এনেকুৱা এটা কাণ্ট্ৰি হৈ গৈছে য'ত নেকি তাতে ইউক্ৰেইনক এজ এ ছেপাৰেট কাণ্ট্ৰি ৰাখা হিচাপে ৰাখা মানুহবিলাক বহুত আছে যোনে নেকি বিচাৰে ইউক্ৰেইন ইজ এ ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি কিন্তু কিছুমান মানুহ আছে যিবিলাকে দে ৱান্ট টু গো বেক টু ৰাছিয়া চ' তেনেকুৱা গ্ৰুপছ বিলাকো বহুত আছে চ' ৰেবেল গ্ৰুপছ বিলাকো বহুত আছে বুলি ক'ব পাৰো সিহঁতৰ মাজত কনফ্লিক্টছ বিলাক হৈয়ে থাকে অকে চ' আমাৰ এন্টি ৰাছিয়ান আৰু প্ৰ ৰাছিয়ান মুভমেন্ট বা তেনেকুৱা গ্ৰুপছ বিলাক ৰেবেল গ্ৰুপছ বিলাক বহুত খিনি আছে চ' সিহঁতৰ মাজতে এবাৰ এটা এগ্ৰিমেণ্ট হৈছিলে মিংছ ওৱান এগ্ৰিমেণ্ট বুলি কৈছিলে সেইটো এটা 12-point ceasefire deal between the Ukraine and the Russian backed separatists so separatist movement যোনে যোনে আছিলে ভাগি আছিলে সিহঁতৰ মাজত হৈছিলে তেন আকৌ again so ultimately মিংছ ওৱান হৈছিলে 2014 সিহঁতে অলপ টাইমৰ কাৰণে ৰখিলে অকে গুলিয়াগুলি বন্ধ কৰিলে বাট আকৌ কেতিয়া অলপ সময় পিছত আকৌ আৰম্ভ হৈ গ'ল আকৌ সেইটোৰ কাৰণে আনাদাৰ এগ্ৰিমেণ্ট কৰিব লগা হ'ল বাই দ্য নেম অফ মিংছ টু আৰু সেই মিংছ টু এগ্ৰিমেণ্ট যোনটো কৰিলে সেইটোৰ আল্টিমেটলি গৈ থৈ একে গতি হ'ল অকে দেন এগেইন নেক্সট আহি গ'ল 2022ৰ কথা চ' 2022ত এৰাউণ্ড ফেব্ৰুৱাৰীত আমাৰ পুতিন ডাঙৰীয়াই কি কৰিলে টেলিভিছনতে টিভিতে এড্ৰেছ কৰি থাকোতে তেখেতে কি কৰিলে দুটা ৰিজন আছে অকে দ্য ৰিজন অফ লুহান্স এণ্ড দ্য ৰিজন অফ ডনেক্স অকে একেবাৰে ইষ্টাৰ্ণ ৰাছিয়া ফালে আছে দ্য ৰিজন অফ ডনেক্স এণ্ড দ্য ৰিজন অফ লুহান্স এই দুটা জাগাত যদি আমি চাওঁ তেতিয়াহ'লে এই দুটা জাগাত আমাৰ পুতিন ডাঙৰীয়াই কৈ দিলে that these are independent countries অকে সিহঁতেতো এটা সময়ত 2014 এই দুটা কাণ্ট্ৰি এই দুটা ৰিজন এই দুটা ৰিজন মিলি পেলাই কি কৰিছিলে এটা পলিটিকেল পাৰ্টিও বনাই লৈছিলে অকে কিন্তু আল্টিমেটলি সেইবিলাক বাদ দিয়া 2022ত মুঠতে আমাৰ পুতিন দাই কৈ দিলে যে আমাৰ এইবোৰ কথা নহয় আমাৰ ডনেক্স আৰু লুহান যিটো জাগা হয় দিছ আৰ ইণ্ডিপেণ্ডেণ্ট ৰিজন সেইবিলাকত আমাৰ কিবৰ মানে ইউক্ৰেইনৰ কেপিটেলৰ যদি আমি চাওঁ একো তাতে সিহঁতৰ একো দৰকাৰে নাই বুলি কৈছে তোমাৰ মস্কোৱে চাই ল'ব নহলে দে আৰ অলমষ্ট ইণ্ডিপেণ্ডেণ্ট তেনেকে কৈ দিলে চ' সেইটোৰ কাৰণে কি হৈ গ'ল এগেইন ষ্টাৰ্ট হৈ গ'ল ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত আকৌ কাজিয়া অকে চ' সেই কাজিয়াখিনি কণ্টিনিউ হৈ থাকিলে আৰু আজি তাৰিখলৈকে চলি আছে গড ন'জ কেতিয়ালৈকে হৈ যাব বাট য়েছ এটা কথা কিন্তু হয় যে আমি যদি ফিউচাৰত হিষ্ট্ৰী পঢ়িবলৈ যাওঁ তাতে যদি আমি ৱৰ্ল্ড ৱাৰ 3 কথা যদি পঢ়িব লগা হয় তেতিয়াহ'লে তাতে আমি প্ৰথমত পাম that it all started with Russia and Ukraine okay so that's how it happened বুলি আমি পঢ়িব পাৰিম চাগে okay anyway সেইখিনি কথা দেখা যাব thank you for watching যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু সাবস্ক্ৰাইব কৰিব and আমাৰ চেনেলটো যিমান পাৰে সিমানখিনি শ্বেয়াৰ কৰিব so আন এটি ভিডিঅ'ত আমি এগেইন লগ পাম till then take care and study smart thank you